একোজন চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মজদুৰ সংঘ, ভূমি সংৰক্ষণ সমিতি, আজছা আছাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী। বাগিচাৰ ৭৫ বিঘা ভূমি এনআৰএলে অধিগ্ৰহণ কৰাৰ বিৰোধিতা কৰিছে এই সংগঠনকেইটাই। লগতে উচিত ক্ষতিপূৰণ, নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰো দাবী। কেইবাটাও দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। এনআৰএলৰ মুখ্য দুৱাৰ আৰু মৰঙী ৰাজচক্ৰ কাৰ্যালয়ো ঘেৰাও কৰিছে শ্ৰমিকে। এই প্ৰতিবাদ সাব্যস্ত কৰিছে লেটিকুজানত। শ্ৰমিকৰ উত্তাল প্ৰতিবাদ এনআৰএলৰ মুখ্য দুৱাৰ আৰু মৰঙী ৰাজচক্ৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কিয়নো বাগিচাৰ ৭৫ বিঘা ভূমি এনআৰএলে অধিগ্ৰহণ কৰিছে আৰু এই কাৰ্যৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে সংগঠনকেইটাই। লগতে উচিত ক্ষতিপূৰণ তেওঁলোকে বিচাৰিছে। নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰো দাবী কৰিছে সংগঠনকেইটাই। আৰু কেইবাটাও দাবীৰে আজি এইদৰে এনআৰএলৰ মুখ্য দুৱাৰ আৰু মৰঙী ৰাজচক্ৰ কাৰ্যালয় ঘেৰাও কৰা দেখিবলৈ পোৱা গ'ল চাহ শ্ৰমিক। এনআৰএল বা অসম চৰকাৰে যোনটো মাটি লৈছে 75 বিঘা সেইটো লৈ পেলাই আজি আমাৰ প্ৰতিবাদ হৈছে। যোনটো শ্ৰমিকৰ প্ৰাপ্যখিনি আমি পোৱা নাই। প্ৰথমত আমাক ক'লে যে অকল প্ৰধানমন্ত্ৰী অহাৰ কাৰণে ৰাস্তা লাগে বুলি ক'লে। ৰাস্তাৰ কাৰণে আমি মাটি দিলোঁ। পিছত ৰাস্তা লোৱাৰ পিছত আকৌ আমাৰ মানে 50 বিঘা 51 বিঘা মাটি আকৌ লৈছে। তো সেই মাটিৰ বিনিময়ত যোনটো আমাক 10% বেনিফিট পাব লাগে, সেই পইচাটো আমাক আগতে পাইছিলোঁ। আমি 50 বিঘাত 8,000কে টকা 1 কোটি টকা দিছিলে। এতিয়া আমাক 8,000কে নহয় 3,000 আমি হিচাপ কৰি উলিয়াইছোঁ। এতিয়া 3,000কে টকা আমি পাৰ শ্ৰমিকে পাব। তো সেইটো কাৰণে আমি প্ৰটেষ্ট কৰিছোঁ আজি। বহুত দুখৰ বিষয় যে আজি এনেকৈ আমি বিশাল এক কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হৈছোঁ। যিহেতু এই সকলোবিলাক দায়বদ্ধতা অসম চৰকাৰ আৰু এনআৰএল কৰ্তৃপক্ষ। যিহেতু তেখেতসকলে আমাক প্ৰবঞ্চনা কৰি আছে আৰু আমাৰ শ্ৰমিকসকলৰ ওপৰত তেওঁবিলাকে মাধমাৰ দিছে, আমাক ঠগবাজ কৰিছে, আমাৰ ওপৰত অত্যাচাৰ কৰিছে, আমাৰ পৰিলক্ষিত হৈছে। আমাক উচ্ছেদিত কৰাৰ পৰিকল্পনা তেওঁবিলাকে হাতত তুলি লোৱা দেখি পোৱা গৈছে। গতিকে আমাৰ যিখিনি প্ৰাপ্যবিলাক আছে, আমাৰ বাগিচাৰ চাহ গছবিলাক য'ৰ পৰা আমি জীৱিকা অৰ্জন কৰোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকক, আমাৰ মানে পৰিবাৰক আমি পোহপাল দিওঁ, কিন্তু সেই চাহ পুলিবিলাকক তেওঁবিলাকে উচ্ছেদিত কৰি পেলাই উদ্যোগ স্থাপন কৰিছে। উদ্যোগ স্থাপন কৰক, আমাৰ আপত্তি নাই, কিন্তু তাৰ বিনিময়ত আমি একো পোৱা নাই। আমি গিভ এণ্ড টেক পলিচি যিটো আছে সেইটো আমি পোৱা নাই।